নমস্কাৰ। বৰদৈচিলা প্ৰতি বছৰে বহাগ মাহত বৰদৈচিলা মাকৰ ঘৰলৈ যায় আৰু যেতিয়া মাকৰ ঘৰলৈ যায় ৰাস্তাত পোৱা সকলো বস্তু নষ্ট কৰি প্ৰচণ্ড বেগত বৰদৈচিলা উৰা মাৰে। যদিও এই বৰদৈচিলাই বিস্তৰ ক্ষতি সাধন কৰে, তথাপিও বৰদৈচিলা নাহিলে যেন বহাগৰ বিহুটি নাহে এনেকুৱা অনুভৱ হয়। এই বৰদৈচিলা কেৱল মাত্ৰ লোকবিশ্বাস নে ইয়াৰ লগত বিজ্ঞানৰ কিছু কথা জড়িত হৈ আছে? আজি আপোনালোকক সেই সম্পৰ্কে অকণমান অৱগত কৰাবলৈ প্ৰয়াস কৰিম। বড়ো শব্দ বাৰদৈ চিখলা নামৰ শব্দৰ পৰাই বৰদৈচিলা শব্দটিৰ উৎপত্তি হৈছে। বাৰ মানে হৈছে বতাহ, দৈ মানে হৈছে পানী আৰু চিখলা মানে হৈছে গাভৰু ছোৱালী। বৰদৈচিলা হ'ল হিন্দু আৰু বড়োসকলৰ লোকবিশ্বাসৰ এগৰাকী অপেশ্বৰী। অসমীয়াৰ এক লোকবিশ্বাস আছে, বৰদৈচিলা নামৰ বিবাহিত এগৰাকী অপেশ্বৰীয়ে যেতিয়া মাকৰ ঘৰলৈ যায় সন্মুখত পোৱা সকলো বস্তু নষ্ট কৰি প্ৰচণ্ড বেগত মাকৰ ঘৰলৈ উৰা মাৰে। আৰু লোককথা অনুসৰি যদি ক'বলৈ যোৱা হ'ব, বৰদৈচিলাই পানী বতাহ নিয়ন্ত্ৰণ কৰি শিলাবৃষ্টি বজ্ৰপাত সৃষ্টি কৰিব পৰা ক্ষমতা থকা এগৰাকী অপেশ্বৰী। যদি বিজ্ঞানৰ দৃষ্টিভংগীৰে ক'বলৈ যোৱা হ'ব, বৰ্ষাকালৰ মৌচুমী ঋতুৰ সময়ত সৃষ্টি হোৱা এক বৰষুণ। আৰু বিজ্ঞানৰ ভাষাত এই বৰদৈচিলাক প্ৰি মনচুন শ্বাৱাৰ বুলিও কোৱা হয়। চ'ত মাহত যেতিয়া সূৰ্যৰ পোহৰ ওলায় আৰু অতি কম সময়ৰ ভিতৰতে মাটি গৰম হয়, গৰম বতাহ পাতল হৈ ওপৰলৈ উৰি যায় আৰু লঘুচাপৰ সৃষ্টি কৰে। বৰদৈচিলা বিজ্ঞানৰ লঘুচাপেই হওক বা আমাৰ বৰদৈচিলাজনী হওক, মুঠৰ ওপৰত হোৱা বৰষুণৰ প্ৰভাৱৰ ফলত আমাৰ কৃষক সমাজক এক শক্তি যোগান ধৰে, তেওঁলোকৰ মনত মানসিক প্ৰশান্তি আনে। আপোনালোকে বৰদৈচিলাক লঘুচাপ বুলি ক'ব নে বৰদৈচিলাৰ লোকবিশ্বাসৰ কথাখিনি গ্ৰহণযোগ্য বুলি ভাবিব? আপোনালোকে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰবাৰ সকলো লোকে শ্ৰদ্ধা জনাই আজিৰ এই শিতান ইমানতে সামৰি মাৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ।